চাহ জনগোষ্ঠী সমাজখনৰ ল'ৰা ছোৱালীসকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতাপগড় আচ্ছা গোটে গ্ৰহণ কৰে এক ব্যতিক্ৰমী কাৰ্যসূচী। চল যাব স্কুল কাৰ্যসূচী গ্ৰহণ কৰি শৈক্ষিক সজাগতা অনাৰ প্ৰয়াস আচ্ছাৰ। বিশ্বনাথ শাখা আচ্ছাৰ নিৰ্দেশ মৰ্মে শনিবাৰে ৰূপায়ণ কৰা শৈক্ষিক শোভাযাত্ৰাত আচ্ছা জিন্দাবাদ, শিক্ষা আমাক লাগিবই, চল যাব স্কুল আদি শ্লোগানেৰে ছাত্ৰ ছাত্ৰীসকলে মুখৰিত কৰি তোলে বৃহত্তৰ প্ৰতাপগড় চাহ বাগিচা। শৈক্ষিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰতাপগড় চাহ বাগিচাৰ আচ্ছাৰ বিষয়ববীয়াসকলে উল্লেখ কৰি কৈছে, চাহ বাগিচা অঞ্চলত শৈক্ষিক দিশৰ সজাগতাৰ অভাৱ। বহু ল'ৰা ছোৱালী এতিয়াও বিদ্যালয়মুখী হোৱা নাই। সেয়েহে বাগিচাৰ ৰাইজৰ মাজত শিক্ষাৰ সজাগতাৰ বাবে শৈক্ষিক শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰা বুলি জানিব দিয়ে। এনেধৰণৰ শৈক্ষিক কাৰ্যসূচীয়ে চাহ জনগোষ্ঠীৰ লোকক উপকৃত হ'ব বুলি সদৰি কৰে আচ্ছাৰ বিষয়ববীয়াসকলে। আনহাতে বিশ্বনাথ শাখা আচ্ছাৰ সভাপতি মহেশ চেত্ৰী তামটিয়ে শৈক্ষিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি কয় যে চল যাব স্কুল কাৰ্যসূচীৰ শৈক্ষিক শোভাযাত্ৰাৰে শিক্ষাৰ সজাগতা অনাৰ আচ্ছাৰ বিশেষ পদক্ষেপ। বাগিচাৰ অঞ্চলসমূহত শিক্ষাৰ ক্ষেত্ৰত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰাটো আচ্ছাই প্ৰয়োজনবোধ কৰি আহিছে। শৈক্ষিক দিশৰ জাগৰণ অনা আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ স্বাৰ্থত বিশ্বনাথ শাখা আচ্ছাই এনেধৰণৰ শৈক্ষিক শোভাযাত্ৰাৰ কাৰ্যসূচী অব্যাহত ৰাখিব বুলিও মত পোষণ কৰে আচ্ছাৰ নেতাগৰাকীয়ে। উক্ত কাৰ্যসূচীত প্ৰতাপগড় চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ হিৰণ্য বৰঠাকুৰ, শিক্ষক মণ্ডলী ক্ৰমে ৰাজু চেত্ৰী, হৰেণ কুৰ্মীসহ কেইবাগৰাকী শিক্ষক শিক্ষাৰ্থী তথা প্ৰতাপগড় মাজুলীগড় আৰু ঘিলাধাৰী আচ্ছাৰ বিষয়ববীয়াসকলৰ উপৰিও প্ৰতাপগড় চাহ বাগিচা আদৰ্শ বিদ্যালয়, প্ৰতাপগড় MU স্কুলৰ লগতে প্ৰতাপগড় 4 নম্বৰ লাইন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট। শোভাযাত্ৰা চল যাব স্কুল কাৰ্যসূচী কৰোঁ আৰু এই আমাৰ কাৰ্যসূচীৰ পৰাই আমি প্ৰতাপগড় চাহ বাগিচাৰ সমূহ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলক আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে তেখেতসকলে নিজৰ সন্তানসকলক বিদ্যালয়লৈ পঠাই আৰু এক সবল সমাজ গঢ়ি তোলাত সহায় কৰিব বুলি আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাওঁ। হয়, আজি অসম স্বাধীন ছাত্ৰ সন্থা বিশ্বনাথ শাখা সমিতিৰ নিৰ্দেশ মৰ্মে আজি প্ৰতাপগড় প্ৰাথমিক উদ্যোগত আৰু প্ৰতাপগড় উপশাখা সমিতিৰ সহযোগত এক শৈক্ষিক সজাগতা শৈক্ষিক শোভাযাত্ৰা কৰা হয়। আৰু এই শোভাযাত্ৰাৰ লক্ষ্য উদ্দেশ্য হ'ল যে বিভিন্ন কাৰকৰ বাবে বিদ্যালয়মুখী নোহোৱা বা ওলাই নোহোৱা শিক্ষা গ্ৰহণ কৰিবলৈ ওলাই নোহোৱা কণ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়মুখী কৰাৰ উদ্দেশ্য লক্ষ্যৰে আজি আমি এই শৈক্ষিক শোভাযাত্ৰা চল যাব স্কুল কাৰ্যসূচী কৰোঁ আৰু এই আমাৰ কাৰ্যসূচীৰ পৰাই আমি প্ৰতাপগড় চাহ বাগিচাৰ সমূহ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলক আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে তেখেতসকলে নিজৰ সন্তানসকলক বিদ্যালয়লৈ পঠাই আৰু এক সবল সমাজ গঢ়ি তোলাত সহায় কৰিব বুলি আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাওঁ।